সময়ৰো আমাক জ্ঞান দিছে কেনেকৈ শুনিবা তাৰো জ্ঞান আমাক দিছে গতিকে আমি গোটেই ৰাতিটো শুনিম নে গোটেই ৰাতিটো পাঠেই কৰি থাকিম নে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বাভকল গোটেই ৰাতিটো শুনি থাকিলে কি হ'ব টোপনিয়ে হেঁচা মাৰিয়ে ধৰে গতিকে 10 বজালৈকে অনুষ্ঠান ভাগ ৰাখো তাৰপাছত আমি পুনৰ শুই ৰাতিপুৱা হোৱাৰ মাত্ৰ 9 বজাত পুনৰ নাম প্ৰসংগ আৰম্ভ কৰি আকৌ দিনৰ কাৰ্যসূচী পুনৰ ৰাতি 10 বজালৈকে আৰম্ভ কৰি দিয়া এনেকৈ আমি চিন্তাখিনি কৰিব পাৰো উত্তৰ দিছে ভাগৱতে ৰামে ভূঞায়ে ক শৰণ যিজনে শুনো আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক সেই সুধিবৃন্দ যিজনে এক শৰণীয়া হৈ ভাগৱত কথা শুনিব তেওঁ শালুক্য সাজুৰ্য শাৰীৰিক আৰু নিৰ্বাণ এই 5 প্ৰকাৰ পৰম পদৰ গৰাকী তেওঁ অনায়াসে হ'ব পাৰে মাত্ৰ শৰণীয়াকৈ শুনিব লাগিব দ্বিতীয়তে ক'লে তেওঁ আত্যান্তিক সুখৰ গৰাকী হ'ব পাৰিব 3 নম্বৰতে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাত সময়ৰ জ্ঞানটো দিলে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয় ৰাম যোগাদিৰো ফলক পাৱয় যিজনে কৃষ্ণ কথা বিচাৰিছিল মনেৰে শ্ৰৱণ কৰিবলৈ কাণ নামৰ ইন্দ্ৰিয় কীৰ্তন কৰিবলৈ মুখ নামৰ ইন্দ্ৰিয় ব্যৱহাৰ কৰিলে সেই সময়খিনি ধৈৰ্য ধৰি যদি